আমাৰ এজন সিনিয়ৰ ডক্টৰ, এজন প্ৰফেসৰ ডক্টৰ মনোজ কুমাৰ সিনহা, আমাৰ ফৰেন্সিক ডিপাৰ্টমেণ্টৰ নগাঁও মেডিকেল কলেজৰ, তেওঁক আজি আমি এৰেষ্ট কৰিবলগীয়া হৈছে। পোনপ্ৰথমে মই নগাঁও আৰক্ষী বিভাগক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম। যুটীয়াভাৱে আমি এই অভদ্ৰ লোকজনক আমি ট্ৰেক কৰি আছিলোঁ আৰু বহু অভিযোগ আজি প্ৰায় 3 মাহ দিন ধৰি আহি আছিলে, কিন্তু অভিযোগ আহে হয় আৰু ইমান নিকৃষ্ট মনোবৃত্তিৰ এটা কাম যে কোনোবাই কৰিব পাৰে। আপোনালোকে ভাবক, পোষ্টমৰ্টম চলি আছে, এজন পিতৃ বা এগৰাকী মাতৃ বা কোনোবা এজন আত্মীয় স্বজন সেই মৃতদেহটো লৈ কান্দি আছে আৰু সেইটো সময়ত মাতি পেলাই হিপক্ৰেটিক ওথ লোৱা এজন ডাক্তৰে যদি সোধে যে ৰিপৰ্টটো ভাল লাগিবতো, আপুনি ভাবক আজি আমি সমাজখন কিমান তললৈ নামিছোঁ। আজি এই ব্যক্তিজনক আমি 3 মাহ দিন ধৰি আমি ট্ৰেক কৰি আছিলোঁ আৰু এভিডেন্স আমি পোৱা নাছিলোঁ। ৰাইজে আহি পেলাই কয় সি এনেকৈ তেওঁ পইচা বিচাৰে আৰু পোষ্টমৰ্টম কৰি উঠি ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ লগত কি আছে কি নাই নাজানো, আমি বহু কথা আমি শুনিবলৈ পাওঁ আৰু ৰিপৰ্টটো যদি পইচা দিয়ে এনেধৰণে ৰিপৰ্ট দিয়ে যাতে ইঞ্চুৰেঞ্চ পাব পাৰে, আৰু যদি পইচা দিব নোৱাৰে তেতিয়াহ'লে এনেধৰণৰ ৰিপৰ্ট হয় যোনটো যাতে তেওঁ ইঞ্চুৰেঞ্চ নেপায়, বা নানান কামত এই পোষ্টমৰ্টম যোনটো ৰিপৰ্ট সেই ৰিপৰ্টটো ব্যৱহাৰ কৰা হয়। সেই পোষ্টমৰ্টমৰ ৰিপৰ্টটো লৈ এটা মৃতদেহ লৈ যদি এনেধৰণৰ লীলাখেলা কৰে, তেতিয়া মই ভাবোঁ যে এটা অত্যন্ত এটা নিকৃষ্ট কাম হৈছে। আৰক্ষী অধীক্ষক মহোদয়ৰ লগত আমি কথা বতৰা পাতি ইতিমধ্যে আমি এটা এভিডেন্সৰ বাবে ৰৈ আছিলোঁ। যেতিয়া আমি এভিডেন্স পালোঁ, আমি তেওঁক এৰেষ্ট কৰিছোঁ আৰু মই আশা কৰিছোঁ যে আমি কোৰ্টলৈ যেতিয়া এই ব্যক্তিজনক লৈ যাম, গোটেই সমাজখনে যাতে দেখে যে এনে এজন ব্যক্তিক সমাজখনত যদি আমি প্ৰশ্ৰয় দিওঁ তেতিয়াহ'লে কিন্তু সমাজখন কোন দিশত গৈছে সেইটো এটা বৰ চিন্তাজনক কথা এটা হ'ব। এনেধৰণৰ কাৰ্যকলাপ নগাঁও জিলাখনত আমি কেতিয়াও মানি নলওঁ আৰু তাৰ বিৰুদ্ধে যি বিধিগত ব্যৱস্থা সেই ব্যৱস্থা লোৱা হ'ব। গোচৰ ৰুজু কৰা হৈছে। আমি এজন মেজিষ্ট্ৰেটৰ হতুৱাই আমাৰ যোনজন অতিৰিক্ত আয়ুক্ত, যেতিয়া আমি এভিডেন্স পালোঁ, এভিডেন্স পোৱাৰ পিছত এটা বিধিগত এটা ব্যৱস্থাৰ মাজেদি আমি যাব লাগে। আমাৰ অতিৰিক্ত আয়ুক্ত কমলজিৎ শৰ্মা ডাঙৰীয়া আমি এটা গোচৰ থানাত আমি ৰুজু কৰিছিলোঁ। এজন প্ৰফেচাৰক, এজন প্ৰফেচাৰ, আমি ডক্টৰ এজনক মানে কিমান সন্মান কৰোঁ আমি। 70 বছৰলৈকে ধৰি লওক তেওঁলোকে চাকৰি কৰিব পাৰে, তাৰমানে ডাক্তৰ এজন আমাৰ সমাজখনৰ বাবে কিমান প্ৰয়োজনীয়। সেইকাৰণে ডাক্তৰ এজনৰ বিৰুদ্ধে কিবা এটা কৰাৰ আগতে আমি 10 বাৰ ভাবি চাওঁ আৰু সেইটো আমাক হুকুমো দিয়া আছে। কিন্তু এনেধৰণৰ নিকৃষ্ট মনোবৃত্তিৰ এজন প্ৰফেচাৰ, আপুনি ভাবক, এছিষ্টেণ্ট প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ, মানে একো নহ'লেও তেওঁ 58 বছৰ বা 60ৰ আশে পাশে হ'ব। তেনে এজন ব্যক্তিক আমি এৰেষ্ট কৰিবলৈ বা তেওঁৰ বিৰুদ্ধে কিবা এটা কৰিবলৈ আমি ভাল নাপাওঁ। দালালটো বহুত দূৰৰে কথা। এজন প্ৰফেচাৰক যদি আমি এৰেষ্ট কৰিছোঁ, দালাল থাকিব, সেইটো তাৰ মাজত আমি হাজাৰ চেষ্টা কৰোঁ, তেওঁলোকে তাৰ মাজত চেষ্টা কৰিব, কিন্তু সেই চেষ্টা আমি ব্যৰ্থ কৰিবলৈ আমিও তৎপৰতাৰে আমি কাম কৰিম, আমিও এনেই বহি নাথাকোঁ। সংশ্লিষ্ট বিষয়াবৰ্গক আমি মেডিকেল কলেজৰ বিষয়াবৰ্গক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে সতৰ্ক হৈ থাকে। তেনেকুৱা অনবৰ্ত পুলিচ বা মেজিষ্ট্ৰেট গৈ থাকিব নোৱাৰে। কিন্তু আমি এতিয়া এটা আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ মেজিষ্ট্ৰেট পুলিচ প্লেইন ক্লথছত যাব, যাতে ধৰিব নোৱাৰে তেওঁলোকে। আমি ধৰিম। আমাৰ চাৰ্কল অফিচাৰবিলাকতো দেখিছে ইতিমধ্যে কি কৰা হৈছে নগাঁও জিলাত। তাৰ মাজতো আছে, মই দালাল নাই বুলি নকওঁ, কিন্তু দালাল আমি ধৰিছোঁ সম্পূৰ্ণভাৱে। এই দালালৰ যোনটো তেওঁলোকৰ এই আমাৰ চৰকাৰী অফিচত যোনবিলাক কাৰ্যালয় আছে, য'ত দালালবিলাকে তেওঁলোকৰ প্ৰতিপত্তি দেখুৱায়, তেওঁলোকক আমি ধৰিও আছোঁ আৰু ধৰি থাকিম।